Hello everyone, welcome to my channel. আজি মই আপোনাৰ আগত এটা নতুন বিশেষ ভিডিঅ' লৈ আনিছোঁ। এই ভিডিঅ'টোত মই আপোনালোকক এটা কনচেপ্টৰ ওপৰত আজি পঢ়াম। কনচেপ্টটো মানে কেনেকুৱা ধৰণৰ যে আমি যিবিলাক খেল খেলোঁ, গোটেইবিলাক খেলৰ কি কাপ পায়, কোন খেলত কি কাপ জড়িত হৈ আছে, সকলোখিনি আমি আজি ডিছকাছ কৰিম। কাৰণ পৰীক্ষাত কোনটো খেলৰ কাপ আহি যায় এইটো ক'ব নোৱাৰি। যিকোনো এটা খেলৰ কাপ আহি যাবই। গতিকে আমি সকলো কাপৰ বিষয়ে আমি জানিম, যাতে আমি যিকোনো কাপৰ কথা আহি গ'লে পৰীক্ষাত আমি যাতে পটকৈ উত্তৰটো দিব পাৰোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো যদি ভাল লাগে আপোনাৰ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। এনেকুৱা ধৰণৰ আৰু বহুতখিনি কনচেপ্ট আছে, বহুতখিনি ভিডিঅ' আছে, সকলোখিনি এটা এটাকৈ আনি আছোঁ। আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আৰু যিবিলাক হোমৱৰ্ক দিয়া যায় হোমৱৰ্কৰ এনচাৰবিলাক দিব চেষ্টা কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নেক্সট আজি প্ৰথম কুৱেশ্যনটো হৈছে ডেভিছ কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? ডেভিছ কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ লন টেনিছ। লন টেনিছ ডেভিছ কাপৰ সৈতে সম্পৰ্কিত আছে। লন টেনিছত ডেভিছ কাপ দিয়া হয়। নেক্সট ডুৰাণ্ড কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? ডুৰাণ্ড কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ফুটবল। ডুৰাণ্ড কাপ ফুটবলৰ সৈতে সম্পৰ্কিত। নেক্সট ৰঞ্জী ট্ৰফি ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? ৰঞ্জী ট্ৰফি কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি ক্ৰিকেট। ৰঞ্জী ট্ৰফি ক্ৰিকেটৰ সৈতে সম্পৰ্কিত। নেক্সট হোলকাৰ ট্ৰফি ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? হোলকাৰ ট্ৰফি কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ব্ৰিজ। হোলকাৰ ট্ৰফি ব্ৰিজ খেলৰ সৈতে সম্পৰ্কিত। নেক্সট হুইচ কাপ ইজ এছ'চিয়েটেড উইথ দ্য গেম অফ পল'? নিম্নলিখিত কোনটো কাপ পল' খেলৰ সৈতে সম্পৰ্কিত? কোনটো পল' খেলৰ সৈতে সম্পৰ্কিত আছে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ৰাধামোহন কাপ। ৰাধামোহন কাপ ক'ত দিয়া হয়? পল' খেলত দিয়া হয় ৰাধামোহন কাপ। নেক্সট ৰাইডাৰ কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? ৰাইডাৰ কাপ কোনটো খেলৰ সৈতে দিয়া হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ গল্ফ। গল্ফ খেলৰ সৈতে ৰাইডাৰ কাপ সম্পৰ্কিত। নেক্সট ৰংগস্বামী কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? ৰংগস্বামী কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি হকী। হকী খেলৰ সৈতে ৰংগস্বামী কাপ সম্পৰ্কিত। নেক্সট হুইচ অফ দ্য ফলোয়িং কাপ ইজ ৰিলেটেড টু ফুটবল? নিম্নলিখিত কোনটো কাপ ফুটবলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি মেৰডাকা কাপ। মেৰডাকা কাপ কাৰ খেলৰ সৈতে সম্পৰ্কিত? ফুটবলৰ সৈতে সম্পৰ্কিত। নেক্সট বেটন কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? বেটন কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি হকী। বেটন কাপ হকী খেলৰ সৈতে সম্পৰ্কিত। নেক্সট ফেডাৰেশ্যন কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? ফেডাৰেশ্যন কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ফুটবল। যোনবিলাকে ফুটবল বেছিকৈ খেলে সেইবিলাকে জানিব এইটো নিশ্চয়। ফুটবল খেলৰ সৈতে কোনটো কাপ হয়? ফেডাৰেশ্যন কাপ। নেক্সট আগা খান কাপ এণ্ড ধ্যান চান্দ ট্ৰফি আৰ ৰিলেটেড টু হুইচ স্পৰ্ট? আগা খান কাপ আৰু ধ্যান চান্দ ট্ৰফি কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ হকী। নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ ৰিলেটেড টু ফুটবল? নিম্নলিখিত কোনটো ফুটবলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ৰ'ভাৰ্ছ কাপ। ৰ'ভাৰ্ছ কাপ ফুটবল খেলৰ সৈতে সম্পৰ্কিত। নেক্সট থমাছ কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? থমাছ কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি বেডমিণ্টন। থমাছ কাপ বেডমিণ্টন খেলৰ সৈতে সম্পৰ্কিত। নেক্সট সুধীৰমান কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? সুধীৰমান কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ বেডমিণ্টন। সুধীৰমান কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? বেডমিণ্টন খেলৰ সৈতে সম্পৰ্কিত। নেক্সট উবেৰ কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? উবেৰ কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি বেডমিণ্টন। এইটোও হৈছে বেডমিণ্টনৰ কাপ হয়। উবেৰ কাপ কোনটো খেলৰ? বেডমিণ্টনৰ সৈতে সম্পৰ্কিত। নেক্সট ডানহিল কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? ডানহিল কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি গল্ফ। ডানহিল কাপ গল্ফৰ খেলৰ সৈতে সম্পৰ্কিত। নেক্সট এজৰা কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? এজৰা কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ পল'। এজৰা কাপ পল' খেলৰ সৈতে সম্পৰ্কিত। নেক্সট চুলতান আজলান শ্বাহ কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? চুলতান আজলান শ্বাহ কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি হকী। চুলতান আজলান শ্বাহ কাপ হকী খেলৰ সৈতে সম্পৰ্কিত।
নেক্সট সুব্ৰত কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট সুব্ৰত কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ফুটবল সুব্ৰত কাপ ফুটবল খেলৰ সৈতে সম্পৰ্কিত নেক্সট সন্তোষ ট্ৰফি ইজ ৰিলেটেড টু হুইচ স্পৰ্ট সন্তোষ ট্ৰফি কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি ফুটবলৰ সৈতে সম্পৰ্কিত নেক্সট ফ্ৰেঞ্চ অপেন ট্ৰফি ইজ ৰিলেটেড টু হুইচ স্পৰ্ট ফ্ৰেঞ্চ অপেন ট্ৰফি কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি টেনিছ ফ্ৰেঞ্চ অপেন ট্ৰফি টেনিছ খেলৰ সৈতে সম্পৰ্কিত নেক্সট দিলীপ ট্ৰফি এণ্ড ইৰাণী ট্ৰফি আৰ ৰিলেটেড টু হুইচ স্পৰ্ট দিলীপ ট্ৰফি আৰু ইৰাণী ট্ৰফি কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি ক্ৰিকেট দিলীপ ট্ৰফি আৰু ইৰাণী ট্ৰফি ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত নাৰাং কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট নাৰাং কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি বেডমিণ্টন নাৰাং কাপ বেডমিণ্টন খেলৰ সৈতে সম্পৰ্কিত নেক্সট নেহৰু ট্ৰফি ইজ ৰিলেটেড টু হুইচ স্পৰ্ট নেহৰু ট্ৰফি কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ হকী আৰু নাও দৌৰ হকী এণ্ড ব'ট ৰেচ এই দুটা খেলৰ সৈতে নেহৰু ট্ৰফি সম্পৰ্কিত নেক্সট নেহৰু কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট তেতিয়া আছিল আমাৰ নেহৰু ট্ৰফি এইবাৰ আহিল আমাৰ নেহৰু কাপ তো নেহৰু কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ফুটবল নেহৰু ট্ৰফি হ'ল আপোনালোকৰ তাতে ইউজ কৰা হয় আৰু নেহৰু কাপটো আপোনালোকৰ ফুটবলত ইউজ কৰা হয় এই দুটা বস্তু আপোনালোকৰ কনফিউজ নহ'ব নেক্সট ইন্দিৰা গান্ধী গ'ল্ড কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট ইন্দিৰা গান্ধী গ'ল্ড কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ হকী ইন্দিৰা গান্ধী গ'ল্ড কাপ হকী খেলৰ সৈতে সম্পৰ্কিত ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টটো মনত ৰাখিব ইন্দিৰা গান্ধী গ'ল্ড কাপ হকী খেলৰ সৈতে আৰু ইন্দিৰা গান্ধী কাপ বক্সিং খেলৰ সৈতে সম্পৰ্কিত এই দুটা বস্তু কনফিউজ নহ'ব মনত ৰাখিব নেক্সট হুইচ ট্ৰফি ইজ ৰিলেটেড টু ক্ৰিকেট কোনটো ট্ৰফি ক্ৰিকেটৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি দুয়োটা ওপৰৰ দুয়োটা ট্ৰফি যেনেকুৱা ধৰণৰ বিজয় হাজাৰে ট্ৰফি আৰু দেওধৰ ট্ৰফি এই দুয়োটা খেলৰ সৈতে ক্ৰিকেটৰ সৈতে সম্পৰ্কিত আছে নেক্সট উইলিংটন ট্ৰফি ইজ ৰিলেটেড টু হুইচ স্পৰ্ট উইলিংটন ট্ৰফি কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি নাও চলোৱা উইলিংটন ট্ৰফি নাও চলোৱা খেলৰ সৈতে সম্পৰ্কিত নেক্সট হপমেন কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট হপমেন কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি লন টেনিছ হপমেন কাপ লন টেনিছ খেলৰ সৈতে সম্পৰ্কিত নেক্সট হুইচ অফ দ্য ফলোইং কাপ ইজ এছ'চিয়েটেড উইথ গল্ফ নিম্নলিখিত কোনটো কাপ গল্ফ খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি অল অফ দ্য এবভ তাৰ মানে আমি ইয়াত বুজিলোঁ যে গল্ফ খেলত প্ৰিন্স অফ ৱেলছ কাপ তাৰপাছত ৱাকাৰ কাপ তাৰপাছত ৰাইডাৰ কাপ এই তিনিটা কাপ গল্ফ খেলৰ সৈতে সম্পৰ্কিত আছে নেক্সট তো আজি আপোনালোকৰ হোমৱৰ্ক আহি গ'ল তো আজিৰ এই 30টা কুৱেশ্যন আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্ট ছেকশ্যন জনাব আৰু ভিডিঅ'টো আপোনালোকে ভালদৰে চাওক কাৰণ 30টাই খেলৰ সৈতে মই যিকেইটা বুজালোঁ গোটেইকেইটা ইম্পৰ্টেণ্ট হয় আমাৰ যিকোনো কুৱেশ্যন এটা আহি যাব পাৰে যিকোনো কাপ এটাৰ কথা বা ট্ৰফি এটাৰ কথা আহি যাব পাৰে যাতে আমি শুদ্ধটো টিক মাৰ্ক কৰি আহিব পাৰোঁ গতিকে মোৰ ফালৰ পৰা আশা থাকিল আপোনালোকৰ কাৰণে আপোনালোকে সকলোৱে ভালদৰে পৰীক্ষা দিব আজি হোমৱৰ্কটো আপোনালোকে সকলোৱে দিব চেষ্টা কৰিব হোমৱৰ্কটো হৈছে এছিছ কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট এছিছ কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াত অপশ্যন আছে প'ল' ব্ৰিজ হকী ক্ৰিকেট ইয়াতে শুদ্ধটো আপোনালোকে সকলোৱে মোক কমেণ্ট ছেকশ্যন জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব কাৰণ এনেকুৱা ধৰণৰ আৰু বহুত কুৱেশ্যন বাকী আছে সকলোখিনি মই আনি আছোঁ আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰক কাৰণ এইবোৰ কুৱেশ্যন বিচাৰোঁতে বহুতখিনি কষ্ট হয় আৰু বহুতখিনি টাইম লাগে যথেষ্ট কষ্ট আৰু টাইমৰ মাজেৰে আপোনালোক সকলোকে মই যিমান পাৰোঁ ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰোঁ গতিকে আপোনালোকে সকলোৱে ছাপোৰ্ট কৰক গতিকে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে মোৰ এই ভিডিঅ'টো পায় গতিকে অহা নেক্সট ভিডিঅ'ত আৰু কিছুমান ইণ্টাৰেষ্টিং কুৱেশ্যনত লগ পাম